কৰি লিখিছে মই তেখেতসকলক কওঁ অতি বেছি আপোনালোকে কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকে একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শহীদ হৈছে নিতুমণি শইকীয়াক ৰাজহুৱাকৈ প্ৰদান কৰা হৈছে ভাবুকি হয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক ভাবুকি প্ৰদান কৰা হৈছে ৰাজহুৱাকৈ আৰু এনেদৰে কোৱা হৈছে যে আমাৰ চৰকাৰ আহিলে তহঁতক শেষ কৰি দিম এনেদৰে ভাবুকি দিয়া হৈছে এইজন নিতুমণি শইকীয়াক এই নিতুমণি শইকীয়াই যিহেতু চৰকাৰখনৰ দুখবোৰ আঙুলিয়াই দিয়ে আৰু সেইবাবে বহুবাৰ ৰোষত পৰিব লগা হৈছে এইজন নিতুমণি শইকীয়া আৰু এই নিতুমণি শইকীয়াৰ জীৱনলৈ এতিয়া বৰ্তমান সময়ত বিপদ নামি আহিছে এই সময়খিনিত কাৰণ আপোনালোকে গমেই পায় আজি মই এটা নিউজ কৰিছিলোঁ এই নিতুমণি শইকীয়াৰ ওপৰত নিতুমণি শইকীয়াৰ যি ঘৰ সেই ঘৰ খালী কৰিবলৈ কোৱা হৈছে সেই ঘৰ খালী কৰিবলৈ ইতিমধ্যে নিতুমণি শইকীয়ালৈ এখন নটিচ পঠোৱা হৈছে আৰু এই নিতুমণি শইকীয়াক এতিয়া ৰাজহুৱাকৈ ভাবুকি প্ৰদান কৰা হৈছে আমাৰ চৰকাৰ আহিলে তহঁতক চাই ল'ম এনেদৰে কোৱা হৈছে নিতুমণি শইকীয়াক এক প্ৰকাৰ নিতুমণি শইকীয়াৰ জীৱনটোলৈ বৰ্তমান সময়ত সংশয় নামি আহিছে এই সময়খিনিত নিতুমণি শইকীয়াৰ জীৱনটো এক বিপদত পৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব নিতুমণি শইকীয়াৰ ইয়াৰ উত্তৰ কেনেধৰণে দিছে এই গোটেই ঘটনাটোৰ উত্তৰ কেনেকৈ নিতুমণি শইকীয়াই দিছে মই নিতুমণি শইকীয়াৰ ভিডিঅ'টো অলপ সময় পিছতেই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চালে আচৰিত মানিব নিতুমণি শইকীয়াই বুকু ফিন্দাই কৈছে আপোনালোকে কৰিলে কি কৰিব আপোনালোকে সকলোতকৈ বেছিকৈ যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে মোক আপোনালোকে শেষ কৰি দিব পাৰে মোক শেষ কৰি দিব পাৰে কিন্তু মোৰ দৰে এনেকুৱা বহু সাংবাদিক আগতে বহু সাংবাদিক আছে যিসকল সাংবাদিকে এইদৰে স্পষ্টবাদিতাৰে কথা কয় তেওঁলোকে নিজৰ জীৱন শেষ হৈ গৈছে তেওঁলোকে শ্বহীদ হৈ গৈছে আৰু যদি মই এনেকৈ স্পষ্ট কথা কোৱাৰ কাৰণে চৰকাৰৰ দুখবোৰ আঙুলিয়াই দিয়াৰ কাৰণে কোনোবাই যদি মোৰ জীৱনটো শেষ কৰি দিয়ে তেতিয়াহ'লে মোৰ কোনো ধৰণৰ আপত্তি নাই এনেধৰণৰ মন্তব্য দিছে নিতুমণি শইকীয়াই মই নিতুমণি শইকীয়াৰ গোটেই কথাখিনি মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে নিতুমণি শইকীয়াৰ কথাখিনি এবাৰ চাওক আৰু আপোনালোকে আপোনালোকৰ মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আহক নিতুমণি শইকীয়াইনো কি কৈছে এই ভাবুকিৰ প্ৰত্যুত্তৰ নিতুমণি শইকীয়াই কেনেদৰে দিছে আহক আমি নিতুমণি শইকীয়াৰ কথাখিনি শুনো বাৰম্বাৰ প্ৰতিদিন গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছত উচতনিমূলক মন্তব্য দিয়াৰ পিছত ৰাজ্যত কেতিয়াও সংঘটিত নোহোৱা ঘটনা যোৱা বহু বছৰ ধৰি আপোনালোকে কেতিয়াও হয়তো এনেকুৱা ঘটনা দেখা নাই যে সংবাদ মাধ্যমক এনেকৈ পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু যিসকল ভীৰু কাপুৰুষে সেই কাৰ্য সংঘটিত কৰিছে সেইসকলৰ প্ৰতি আমাৰ এটাই আহ্বান যে এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ইয়াতকৈ আৰু মই একো নকওঁ আজি দিনৰ ভাগত ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব এই ঘটনাক লৈ সৰব হৈছে আমি আচলতে কোনখন ৰাজ্যত বাস কৰিছোঁ আৰু কোন দিশে ধাৱমান হৈছোঁ গণতন্ত্ৰৰ অন্যতম এটা শক্তিশালী স্তম্ভ বুলি কোৱা হয় চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত হয় সংবাদ মাধ্যম আৰু সেই সংবাদ মাধ্যমকেই যদি এনেকৈ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লয় স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত তেখেতৰ উচতনিমূলক সেই উদগনিমূলক বক্তব্যৰ পিছত যদি কোনো দুষ্কৃতিকাৰীয়ে এনেকৈ সংবাদ মাধ্যমৰ কাৰ্যালয় ধ্বংস কৰিবৰ বাবে আগবাঢ়ি আহে ব্যক্তিগতভাৱে আমাকো সামাজিক মাধ্যম যোগেদি বিভিন্নজনে ভয় ভাবুকি দেখুৱাই আছে মাৰিম কাটিম কোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰ আহিলে কোট সাৰিব সুদাই নেৰিম জাতীয় বাক্য ৰাজহুৱাকৈ লিখিছে কিন্তু মই যিসকলৰ সেই বক্তব্য ব্যক্তিগতভাৱে আমাক আক্ৰমণ কৰি লিখিছে মই তেখেতসকলক কওঁ অতি বেছি আপোনালোকে কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকে একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শহীদ হৈছে ময়ো শহীদ হ'ম মাৰিবহে মাৰক আপোনালোকে তাতকে কি কৰিব